এগৰাকী নাবালিকা ছোৱালী, আমাৰ গাঁৱৰ হিন্দু ছোৱালী। তাই নাবালিকা ছোৱালী, 17 বছৰীয়া ছোৱালীৰে নিজৰ জীৱনৰ বিষয়ে ইমান নাজানেও সেই কণমানি ছোৱালীজনীক এটা ভণ্ড লম্পট এটা কামুক ব্যক্তি, মুছলমান সম্প্ৰদায়ৰ এটা ব্যক্তি, যি ৰাহুল বুলি পেলাই সি উপনাম দি পেলাই ফেচবুকৰ একাউণ্ট খুলিও সি কাম কৰি আছিলে। এনেকুৱা ধৰণৰ সি ফচুৱা ধান্দাত আছিলে। আৰু সিদিনা সি সেই ছোৱালীজনীক ফুচুলাই ৰাতি 10টা বজাত সি নিজৰ গৃহলৈ লৈ গৈছে। নি পেলাই তাইক উপৰ্যুপৰি সি আমাৰ অনুমান মতে ধৰ্ষণটো কৰিছে নিশ্চয়। আৰু আমি এনে অনুমান কৰিব পাৰোঁ, আপোনালোকেও অনুমান কৰিব পাৰে বা সমগ্ৰ মানুহে অনুমান কৰিব পাৰে যে সি মৃত্যু পৰ্যন্ত তাতে ৰাখি পেলাই ধৰ্ষণ কৰি থাকিলে হয় আৰু অৱশেষত মৃতদেহ ক'ৰবাত নি পেলাই দিলে হয়, এনেকুৱা আমাৰ অনুমান। কিন্তু সৌভাগ্যক্ৰমে যে সি নিজৰ বুদ্ধিতেই ফচি গ'ল। সি সেই ছোৱালীজনীৰ ঘৰলৈ আহি পেলাই মাজে মাজে খবৰ লৈ থাকে, তোমালোকৰ এই ছোৱালীজনীক পালা নেকি, ক'ত আছে বা কিবা সুংসূত্ৰ পালা নেকি, বা তাৰ নিজৰে নাম ওলাব নেকি বুলি ভাবি পেলাই সি সেইটোকে ধান্দাত লাগিছে। সি বাৰে 2-3বাৰ যেতিয়া আহোঁতে আমাৰ ল'ৰাবিলাকৰ সন্দেহ হৈ পেলাই তাৰ ফোন নম্বৰটো বিচাৰিলে বা ফোনটো দেচোন তোৰ বুলি কওঁতে সি কৈছে মোৰ ফোনটো বেয়া হ'ল বা মোৰ চিম দে তেতিয়াহ'লে বুলি কওঁতে চিমো মোৰ লগত নাই, ব'লচোন ঘৰত চাওঁ তোৰ ফোন আৰু চিম বুলি পেলাই যাওঁতে সি ঘৰ সোমাওঁতে সি পলাই গ'ল। আৰু ভিতৰত চাওঁতে যে ছোৱালীজনী তাতে আছে। ইমান দুৰ্ধৰ্ষ মানে এটা অপৰাধী চৰিত্ৰৰ সি মানুহ। এতিয়া সেই মানুহটোৰ ওপৰত যদি প্ৰশাসনে বা আৰক্ষীয়ে উচিত ব্যৱস্থা নকৰে তেতিয়াহ'লে সাম্প্ৰদায়িক এটা হেৰিয়াৰ সৃষ্টি হ'বই। নুৰ হুছেইন লাভ জেহাদ, এইটো গোকাত লাভ জেহাদ, একদম ডাঙৰ লাভ জেহাদৰ ঘটনা। সি কিমানক বেয়া কৰিলেহেঁতেন। এতিয়া সৌভাগ্যক্ৰমে আমাৰ যুৱকবিলাকৰ সজাগতাৰ কাৰণে সেই ঘটনাটো মানে তিমানতে খাম কাটিল। ছোৱালীজনী নেপালী সম্প্ৰদায়ৰ, আমাৰ হিন্দু ছোৱালী, ইমান ডাঙৰ এটা ঘটনা কৰিবলৈ সাহস পাইছে চাওকচোন, আপোনালোকে নিজে বিবেচনা কৰি চাওক।